নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানমালা আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বেতন সুৰক্ষা সহ ৩৫ সহস্ৰাধিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ অৰ্জিৰে অৱশেষত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শিক্ষকসকল ন্যায্য প্ৰাপ্য বিচাৰি দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদ কৰি থকাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ঠিকাভিত্তিক শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে এই সন্দৰ্ভত ক্ষুব্ধ একাংশ ঠিকাভিত্তিক শিক্ষকে কয় যে চাকৰি নিয়মীয়াকৰণৰ নামত বিকল্প ব্যৱস্থাই 10-11 বছৰে শিক্ষকসকলে আগবঢ়াই অহা সেৱা শ্ৰম অভিজ্ঞতা পদমৰ্যাদা আদি পলকতে নস্যাৎ কৰিছে নিৰ্দেশনাত এই কথা স্পষ্টকৈ উল্লেখ আছে যে শিক্ষকসকলে এই বিকল্প বাছনি কৰে তেন্তে তেওঁলোকৰ চাকৰিটো নতুনকৈ আৰম্ভ হ'ব শিক্ষকসকলে দৰমহাৰ ক্ষেত্ৰত 6টাৰ পৰা 10টাকৈ যি ইনক্ৰিমেন্ট লাভ কৰিছিল সেই সুবিধাৰ পৰা শিক্ষকসকল বঞ্চিত হ'ব শিক্ষা বিভাগৰ নিৰ্দেশনাত আসলতে শিক্ষকসকলৰ প্ৰতি কৰা অপমান আৰু চৰকাৰী মিথ্যাচাৰৰ প্ৰতিফলিত হোৱা বুলি ক্ষোভ উজাৰি ক্ষুব্ধ শিক্ষকসকলে কয় যে যোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকাৰ তলত স্বয়ং মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা ঘোষণা কৰিছিল সেইদিনা মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিবা বিকল্প ব্যৱস্থা ৰখা হ'ব বুলি উল্লেখ কৰা নাছিল তৎসত্ত্বেও এতিয়া চৰ্ত ৰাখি নিয়মীয়াকৰণ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি শিক্ষকসকলে বিখুদগাৰ প্ৰকাশ কৰে মন কৰিবলগীয়া যে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ দাবীত ইতিমধ্যে যোৱা 24 জানুৱাৰীৰ পৰা অসমৰ সকলো শিক্ষকে কৰ্মবিৰতি পালন কৰি ইমানৰ পিছতো চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব নিদিলে ফেব্ৰুৱাৰীত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে শিক্ষকসকলে গতিকে অৱশেষত ঠিকাভিত্তিক শিক্ষকসকলে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হৈছে এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ